হৰখনে হুমুনিয়া কি দিলে বাজেটে বিহাৰত জয় জয়কাৰ অন্ধ্ৰপ্ৰদেশত হাহাকাৰ বাজেটতো বাদেই শাৰীৰেও মন ভুলোৱাৰ চেষ্টা বিত্তমন্ত্ৰীৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ তৃতীয়টো কাৰ্যকালৰ বহু প্ৰতীক্ষিত বাজেট শনিবাৰে দাখিল কৰিলে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে এই বাজেটে সামগ্ৰিকভাৱে দেশক কি দিলে কি নিদিলে সেয়া হতকাই কোৱা টান যদিও নিৰ্বাচনীমুখী বিহাৰক যে বহুত কিবা কিবি দিলে সেইটো নিশ্চিত হ'ল এই বাজেটত এটা কথা পুনৰবাৰ স্পষ্ট হ'ল যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নেতৃত্বাধীন চৰকাৰখনে সদায় নিৰ্বাচন কেন্দ্ৰিক ৰাজনীতি কৰে বিহাৰত চলিত বৰ্ষৰ নৱেম্বৰত নিৰ্বাচন অনুষ্ঠিত হ'ব বাবেই বিহাৰক হিয়া উজাৰি দিছে কেন্দ্ৰই ইয়াৰ আগৰে কোনোখন বাজেটত ইমান গুৰুত্ব পোৱা নাছিল বিহাৰে বিজেপিৰ ৰাজনীতিৰ পৰ্যায় ইমানলৈকে পাইছেগৈ যে বাজেট দাখিলৰ সময়ত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে বিহাৰৰ জনপ্ৰিয় মধুবন শাৰী পিন্ধিয়ে সদনত প্ৰৱেশ কৰিছিল বিহাৰৰ জনপ্ৰিয় শাৰী পিন্ধিয়েই বাজেটৰ ৰাজনীতিৰ পাতনি মেলিছিল বিজেপি চৰকাৰে বিগত বৰ্ষত চৰকাৰ গঠন কৰিয়েই যি বাজেট দাখিল কৰিছিল তাত সৰ্বাধিক গুৰুত্ব প্ৰদান কৰিছিল অন্ধ্ৰপ্ৰদেশক অন্ধ্ৰপ্ৰদেশৰ ৰাজধানী অমৰাৱতীক নতুনকৈ নিৰ্মাণ কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰে 15,000 কোটিৰ বাজেট নিৰ্ধাৰণ কৰিছিল জুলাইৰ বাজেটত সেইখন বাজেটত চন্দ্ৰবাবু নাইডুক অধিক গুৰুত্ব দিয়াৰ কাৰণটো আছিল ৰাজ্যখনত জগনমোহন ৰেড্ডিৰ চৰকাৰ থকাৰ সময়ত চন্দ্ৰবাবু নাইডুক এক কেলেংকাৰীৰ গোচৰত 6 মাহৰ বাবে কাৰাগাৰলৈ নিক্ষেপ কৰিছিল কিন্তু কাৰাগাৰৰ পৰা ওলাই অহাৰ পাছত অন্ধ্ৰপ্ৰদেশৰ বিধানসভাৰ নিৰ্বাচনত বিপুল সংখ্যাগৰিষ্ঠতাৰে চৰকাৰ গঠন কৰিবলৈ সক্ষম হৈছিল চন্দ্ৰবাবু নাইডু যি নাইডুক জেললৈ প্ৰেৰণ কৰিছিল কেন্দ্ৰৰ এজেন্সিয়ে সেই নাইডুৱেই মাত্ৰ 240খন আসন লাভ কৰা বিজেপিক 18খন আসনেৰে সমৰ্থন আগবঢ়োৱা বিষয়টোত কৃতজ্ঞতা প্ৰকাশ কৰি নাইডু নেতৃত্বাধীন অন্ধ্ৰপ্ৰদেশলৈ বাজেটত সৰ্বাধিক ধন ধাৰ্য কৰিছিল সেইবাৰ কিন্তু এইবাৰৰ কথাটো একেবাৰে সুকীয়া কাৰণ এইবাৰ দিল্লীৰ উপৰি বিহাৰত নিৰ্বাচন আছে যিখন বিহাৰত কেতিয়াও বিজেপি অকলে ক্ষমতা দখল কৰিবলৈ সক্ষম হোৱা নাই সেই বিহাৰত যিকোনো প্ৰকাৰে ক্ষমতা লাগে বিজেপিক বিগত বিধানসভা নিৰ্বাচনত বিজেপিয়ে বিহাৰত ক্ষমতা দখলৰ বাবে বিভিন্ন কৌশল অৱলম্বন কৰিও পৰাভূত হৈছিল অৱশ্যে 2020 চনৰ নিৰ্বাচনত পৰাভূত হ'লেও বিগত বৰ্ষত বিহাৰত নীতিশ কুমাৰৰ লগ লাগি চৰকাৰ গঠন কৰিবলৈ সক্ষম হৈছিল বিজেপি দল সেই সূত্ৰে কেন্দ্ৰত বিজেপিয়ে নীতিশ কুমাৰৰ সহায় লৈ ক্ষমতা লাভ কৰিবলৈ সক্ষম হৈছিল এইবাৰ নীতিশৰ সহায় ল'লেও 243খন আসনৰ ভিতৰত অধিক আসনত প্ৰতিদ্বন্দ্বিতা কৰাৰ পৰিকল্পনা কৰিছে বিজেপিয়ে সহযোগীৰে সৈতে নিৰ্বাচনত অৱতীৰ্ণ হ'লেও যাতে সৰ্বাধিক আসনত জয়ী হ'ব পাৰে সেইটোৱে বিজেপিৰ মূল লক্ষ্য এইবাৰৰ বাজেটত বিহাৰত বিভিন্ন কেন্দ্ৰীয় আঁচনিৰ সুবিধা বিহাৰৰ কৃষকে অধিক লাভ কৰাৰ উপৰিও মিথিলাঞ্চলত কেনেল প্ৰজেক্ট পাটনা IITৰ আসনৰ সংখ্যা বৃদ্ধি কৰা আদিৰ দৰে পদক্ষেপৰ কথা ঘোষণা কৰিছে বিত্তমন্ত্ৰীয়ে পৰ্যটনৰ বাবে 4টা গ্ৰীণফিল্ড আৰু এটা ব্ৰাউনফিল্ড বিমানবন্দৰ স্থাপন কৰাৰ কথা ঘোষণা কৰিছে বাজেটত মাখনা বোৰ্ডৰ নামত 100 কোটি টকা ধাৰ্য কৰা হৈছে খাদ্য সংসাধনৰ বাবে এক বৃহৎ উদ্যোগ প্ৰতিষ্ঠা কৰাৰ সিদ্ধান্তৰ কথা ঘোষণা কৰিছে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে 2024-25 বৰ্ষৰ কেন্দ্ৰীয় বাজেটত বিহাৰৰ ৰাস্তাঘাটৰ উন্নয়নৰ নামত শক্তি খণ্ডৰ উন্নয়নৰ নামত বান নিয়ন্ত্ৰণৰ নামত মুঠ 59,000 কোটি টকা ধাৰ্য কৰিছে কেন্দ্ৰই বিহাৰৰ কৃষি শিক্ষা গড়কাপ্তানি স্বাস্থ্য পৰ্যটন কোনোটো দিশকে ওলাই কৰা নাই এই বাজেটত এই বাজেট দাখিল হোৱাৰ পাছতে কেন্দ্ৰীয় মন্ত্ৰী নিত্যানন্দ ৰায়ে কেন্দ্ৰীয় চৰকাৰক প্ৰশংসাৰে উপচাই পেলাইছে ইফালে কংগ্ৰেছ নেতা জয়ৰাম ৰমেশে বিহাৰে বানাঞ্জা লাভ কৰাৰ বিপৰীতে অন্ধ্ৰপ্ৰদেশক দৃষ্টিগতভাৱে উপেক্ষা কৰা বুলি সমালোচনা কৰিছে অৱশ্যে বিহাৰক লক্ষ্য কৰি প্ৰস্তুত কৰা বাজেটখনে বিজেপিক ক্ষমতা দিব নে সেয়া নৱেম্বৰতহে স্পষ্ট হ'ব নিউজ ডেস্ক ৰিপৰ্ট দি ক্ৰছ কাৰেণ্ট